নামনি অসমৰ 5 সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। অভয়াপুৰী, পশ্চিম গোৱালপাৰা, দুধনৈ, বকো ছয়গাঁও, পলাশবাৰীত বিজয় সংকল্প সভা। প্ৰতিখন সভাতে মহিলাৰ বিশেষ আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় মহিলা উদ্যমিতাৰ পিছত এইবাৰ বিনামূলীয়া চিলিণ্ডাৰ ঘোষণা। নিৰ্বাচনী সভা মানেই ৰাজনৈতিক দলসমূহৰ প্ৰতিশ্ৰুতিৰ বন্যা। নামনি অসমৰ 5 সমষ্টিত অনুষ্ঠিত বিজয় সংকল্প সভাত মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা। আকৌ চৰকাৰ গঠন কৰিলে 10,000 টকাৰ পিছত মহিলাসকলে পাব উদ্যমিতাৰ 25,000 টকা। এতিয়া মহিলাসকলেতো 10,000 পালে আৰু কিবা লাগিব নেকি? নালাগে নেকি? অলপ ডাঙৰ কৰি কওক, মই শুনাই নাই। লাগিব? 10,000 পালো, 9,000 পালো, আৰু অলপ লাগিব? ঠিক আছে যাওক, আৰু মহিলাসকলক মই 25,000 টকাকৈ দি দিম। মহিলাসকলৰ পাকঘৰটোৰ বাবে যেন বিশেষ চিন্তা মুখ্যমন্ত্ৰীৰ। চাউল, নিমখ, দাইল, চেনিৰ পিছত এইবাৰ 1 লিটাৰ মিঠাতেল ঘোষণা মুখ্যমন্ত্ৰীৰ। মহিলাৰ অতিথি শুশ্ৰূষাৰ বাবেও বিশেষ ঘোষণা। বিহু পূজাত মহিলাসকলে পাব বিনামূলীয়া চিলিণ্ডাৰ। কিমান লাগিব? পুৰা 1 লিটাৰ। বাপৰে, যা 1 লিটাৰ মিঠাতেলো দি দিব, হ'ব? লগত মই আৰু এটা স্পেচিয়েল গিফ্ট দিম। ভাল গিফ্ট দিম। বিহু আৰু দুৰ্গা পূজা, বিহুৰ সময়ত মই আপোনালোকক এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী দিম, পইচা দিব নালাগে। আৰু দুৰ্গা পূজাৰ সময়ত ঘৰত গেষ্ট আহে, জিলাপি বনাব লাগে, পকৰি বনাব লাগে, অকণমান গেছৰ খৰচ বেছি হয়। সেইকাৰণে দুৰ্গা পূজাৰ সময়তো মই আপোনালোকক এটা বিনা পইচাৰ গেছৰ চিলিণ্ডাৰ দিম। ভাল হ'বনে বেয়া হ'ব? গোৱালপাৰাৰ বাবেও বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ। গোৱালপাৰাত হ'ব বিশ্ববিদ্যালয়, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ। গোৱালপাৰা জিলাত আমি 3-4টা নতুন সম্পদ দিম। গোৱালপাৰাত এখন মেডিকেল কলেজ, পশ্চিম গোৱালপাৰাত হ'ব এখন ইঞ্জিনিয়াৰিং কলেজ, আৰু এখন মই গোৱালপাৰাত বিশ্ববিদ্যালয় বনাই দিম। কি দিম? মেডিকেল, ইঞ্জিনিয়াৰিং আৰু ইউনিভাৰ্চিটি। বাংলাদেশী মিয়াৰ বিৰুদ্ধে আকৌ গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 26ত চৰকাৰ হ'লে লাভ জেহাদৰ বিৰুদ্ধে বিজেপিয়ে আনিব আইন। উচ্ছেদহে চলিব, ভূমিপট্টা নাপায় বাংলাদেশী মিয়াই। আৰু এটা এইবাৰ আমি নতুনকৈ আইন আনিম। এজন মানুহক যদি ডিচিয়ে বাংলাদেশী বুলি কয়, তেতিয়া কোৰ্টত যাব নালাগে। 24 ঘণ্টাৰ ভিতৰত আমি তাক বাংলাদেশত পঠাই দিম। এনেকুৱা আইন এখনো এইবাৰ আমি আনিম। আৰু এখন এইবাৰ আমি আইন আনিম লাভ জেহাদৰ এগেইনষ্টত। ভাল হ'বনে বেয়া হ'ব? ঘোষণা শেষ, আৰম্ভ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী নৃত্য। ব্যুৰ ৰিপৰ্ট, DY365।